হেল্ল' গাইজ, এয়া এতিয়া মই কল এজোপা আছে, কলজোপা দেখামগৈ ৰ'ব। গোটেই কাঁইটৰ গছ ভৰ্তি হৈ আছে, লাজুকী বন। এইজোপা কলজোপা কুঁহিয়াবোৰ পৰি চেচ দেখাই আছোঁ। ইয়া বহুত কষ্ট। এইজোপা কলজোপা দেখিছে, বুঢ়াও হোৱা নাই ইমান। কালি বাঁহ বান্ধি দিলোঁ ইয়াত হেৰি কৰি পেলাই। এতিয়া বাঁহ বান্ধি দিয়াৰ পিছত অলপ ভাল হৈছে। এইবিলাক ইমান হেৰি হোৱা নাই। কুঁহিয়াৰজোপা গোটেই কচু গছ, কুঁহিয়াৰ গোটেই এইডাল জাপানী লতা বুলি কয়। এইটো জাপানী লতা, গোটেই কুঁহিয়াৰ ভৰ্তি হৈ গৈছে। অলপ চাফা চিকুণ কৰি দিলে কুঁহিয়াৰজোপা ভাল হৈ যায়। মই সদায় এনেকৈ সৰু সুৰা এটা ব্লগ বনাওঁ, আপোনালোকে চাব, চাই কমেণ্ট কৰিব কেনেকুৱা লাগে। এই দেখিছে, এই গছজোপা জাপানী লতা হয়। এই জাপানী লতাজোপা কোনোবা এজোপা গছত যদি বগায়, তেতিয়া আপোনাৰ এই গছজোপা খতম কৰি দিয়ে, একদম ওপৰলৈকে হৈছে। দেখিছে, কুঁহিয়াৰজোপা ওপৰলৈকে হৈছে, কুঁহিয়াৰজোপা বেয়া কৰি দিছে। ইয়াত মাছো আছে। ইয়াত এইবোৰ ভৰ্তি হৈ গৈছে, কুঁহিয়াৰজোপাত ভৰ্তি হৈ গ'ল। অলপ এৰুৱাই দিলে, চাফ চিকুণ কৰি দিলে তেতিয়া মানে গছজোপা উঠিবলৈ অকণ উশাহ পাব। মানে মানুহে যেনেকৈ উশাহ নিশাহ কম পালে মানুহৰ অসুবিধা হয়, ঠিক এনেধৰণে এতিয়া এই বস্তুটো আপোনাৰ ভাল হ'বলৈ হ'লে কিছুমান ইয়াৰ গুৰিত মাটি চপাব লাগিব, নহ'লে এনেকুৱা লিলীয়া হৈ যায়। পৰুৱা দেখিছে, ইয়াত পৰুৱা হৈ গৈছে। সেইকাৰণে এতিয়া মই আহিছিলোঁ মেইন কলজোপাত। কলজোপাত কি হৈ আছে তাকে দেখাব কাৰণে। এয়া চাওক, এতিয়া কথাটো হ'ল কি, কলজোপাৰ এই গুৰিতে কালি হাউলি গ'ল। হাউলি যোৱাৰ কাৰণে কিন্তু ইয়াত এটা উপায় আছে। কি, এনেকৈ যদি আপুনি কেঁচিয়া কৰি পেলাই বাঁহ বান্ধি দিয়ে, তেতিয়া যিকোনো কল, এই কলজোপা এটুকুৰা ৰৈ থাকিলে এই কলখিনি পুৰা। যদি আমি এৰি দিওঁ বোলে পৰিলে বুলি, তেতিয়া কলখিনি কুমলীয়াতে শেষ হৈ যাব। এইটো প্ৰায় বুঢ়া হৈছেগৈ। গতিকে আমি নিজে কিছুমান বস্তু চেষ্টা কৰিবলৈ লাগিব আৰু। এইদিনা হালধীয়া এইটো পাতখিলা মৰি গৈছে। পাতখিলা এইটো কাৰণে মৰি গ'ল, এই গছজোপা ইয়াত বেয়া হোৱাৰ কাৰণে। এতিয়া কেঁচু হৈ গৈছে গছত, দেখিছেনে? সেইকাৰণে এনেকৈ বাঁহৰ ঢকা দি পেলাই যাতে কলথোক বুঢ়া হওক, এই বস্তুটো সৰি যাব, তেতিয়া আপোনাৰ বুঢ়া হৈ যাব ধুনীয়াকৈ। গতিকে অলপ কিছুমান নিজেও চেষ্টা কৰিলে কিছুমান বস্তু আমি ভাল ৰিজাল্ট পাওঁ। এই যেনেকৈ ইয়াত এতিয়া এইবিলাক পুলি হৈ আছে, এইবিলাক দাগ হৈ গৈছে, এইবিলাকত কেঁচু হৈ গৈছে গুৰিত, এইখিনি সেনেকুৱা আৰু। গতিকে আমি নিজে অলপ চেষ্টা কৰিলে ফল মূল ঘৰতেই খাব পাৰি। এতিয়া পুলি ঢেৰ হৈ আছে, জাহাজী কলৰ পুলি। ৰ'বলৈ মানে জেগা নাই আৰু এতিয়া
এনেকৈ। গতিকে কলথোক ভাল হওক, বুঢ়া হওক, আমি চেষ্টা কৰিম। গতিকে এই ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, বেছি বেছি শ্বেয়াৰ কৰিব, এনেকুৱা যাতে আৰু মই ভিডিঅ' দি থাকিব পাৰোঁ। এই সদায় এনেকুৱা হ'লে জানিব এইটো কুমলীয়া হৈছে, এইটো বস্তুটো সৰিব লাগিব, তাৰপিছতহে। থেংক ইউ। গতিকে ভিডিঅ'টো চাবলৈ